বৰপেটা ৰোড কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উদ্যোগ বৰপেটা ৰোডত ৰঙৰ উৎসৱ হোলীৰ লগত সংগতি ৰাখি হোলী গীত গাই বিশাল শোভাযাত্ৰাৰে বসন্ত উৎসৱ উদযাপন বৰপেটা ৰোডৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ফাকু আৰু ফুলেৰে হোলী উদযাপন কৰাৰ লগতে এক ৰঙীন শোভাযাত্ৰা উলিয়াই হোলী খেলা উদযাপন কৰে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট AIN লাইভ। প্ৰথমতে সমূহ ৰাইজলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বসন্ত উৎসৱ গোটেই ভাৰতবৰ্ষত এই বসন্ত উৎসৱ পালিত হৈ আছে। আমাৰ বৰপেটা ৰোড কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ পিছ পৰি থকা নাই। বিগত প্ৰায় 13 বছৰ আগৰ পৰা শান্তিনিকেতনৰ আদলত যি বসন্ত উৎসৱ, যেহেতু ৰবীন্দ্ৰ স্মৃতি মঞ্চ ৰবীন্দ্ৰনাথক কেন্দ্ৰ কৰি এই বসন্ত উৎসৱ আমাৰ পালিত হৈ আছে। তো এইবেলি কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ 25 বছৰ, আজিৰ পৰা 25 বছৰ আগত এই কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ নামেৰে এটা সংগঠন গঢ়ি উঠিছিল, যি নেকি ৰবীন্দ্ৰনাথৰ ভাৱ আদৰ্শ তেওঁৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ এই অনুষ্ঠানৰ সৃষ্টি হৈছিল। তো 25 বছৰ অতিক্ৰান্ত হোৱাৰ পিছত আমি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেদি আজি এই বৰ্ষত আহি উপস্থিত হৈছোঁ। আমাৰ কাৰণে এটা আনন্দৰ বিষয় যে দীৰ্ঘ যি এক আকাংক্ষা, এই আকাংক্ষাৰ ফলস্বৰূপে আমাৰ ৰবীন্দ্ৰ কুঞ্জ, যি আগৰ ৰবীন্দ্ৰ সৰোবৰ আছিল, এই সৰোবৰ এতিয়া বৰ্তমানৰ পৌৰপতি ৰাজেশ চৰকাৰ ডাঙৰীয়াই নিজে আগভাগ লৈ যেনেকৈ ৰবীন্দ্ৰ কুঞ্জ বনাই দিলে, এইকাৰণে তেওঁৰ প্ৰতি আমি চিৰকৃতজ্ঞ। আৰু তাতকৈ আৰু এটা বিষয়, আমাৰ দীৰ্ঘদিনৰ যি এটা দাবী যে বৰপেটা ৰোডত এটা ৰবীন্দ্ৰ ভৱন হ'ব লাগে, এই ৰবীন্দ্ৰ ভৱন আমি আমাৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসে আমাক উপহাৰ হিচাপে আমাক প্ৰদান কৰিছে। ইতিমধ্যে ইফালে কাম চলি আছে। আজি ৰবীন্দ্ৰ ভৱনৰ যি ছাদ ঢালাই, আজি এই দৌল পূৰ্ণিমাৰ দিনা আমি বাছি লৈছোঁ যে এই শুভক্ষণত আজি এই ছাদ ঢালাইখন অনুষ্ঠিত হৈ আছে। আৰু বসন্ত উৎসৱ আমি উলহ মালহেৰে প্ৰতি বছৰে পালন কৰোঁ। এইবেলিও আমি পালন কৰি আছোঁ। আমাৰ লায়ন্স ক্লাবত অনুষ্ঠিত হৈছে, যিহেতু আমাৰ এই প্ৰাংগণত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে আমাৰ এইবেলিৰ প্ৰগ্ৰামটো আমি লায়ন্স ক্লাবলৈ স্থানান্তৰ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।